আত্মহত্যা না পরিকল্পিত হত্যা? হত্যা করছে, আত্মহত্যা করা নাই, মানে হত্যা করেছে। পরিকল্পিতভাবে হত্যা? হ্যাঁ, পরিকল্পিত হত্যা। হ্যাঁ, পরিকল্পিত হত্যা। কার কার কাজিয়া? কাজিয়া তোর দুটা পারিবারিক কন্দল আছে নাকি? পারিবারিক কন্ডল মানে হাতের দুটার স্বামী স্ত্রীর কাজিয়া? স্ত্রীর কাজিয়া। তাহলে পরিকল্পিত হত্যা বুলি কয়? হ্যাঁ, পরিকল্পিত হত্যা করেছে। মাঝে মাঝে এনেকুৱা কাজি হৈছে না? মাঝে মাঝে এনেকুৱা কাজিয়া হয়েছে। এই কোনোবা কোনোবা আকৌ কৈছে শিৱ লৈ আত্মহত্যা কৰিছে বুলি কৈছে। নহয়, ইয়াতে মিথ্যা কৈ আছে যে ইয়াতে মাৰিছে। কি নাম আছিল বোৱাৰীগৰাকী? হাবিজা খাতুন। হাবিজা খাতুন? হাবিজা খাতুন। আৰু তেওঁৰ স্বামীৰ নাম? ইয়াৰ নাম হ'ল সমেশ আলী। স্বামীৰ নাম সমেশ আলী? সমেশ আলী। এইখন ঠাইৰ নাম? ঠাইৰ নাম হ'ল কলাবান্ধা। কলাবান্ধা। কি ক'ব প্ৰশাসনে? এইটো চৰকাৰৰ ওচৰত উচিত বিচাৰ দাবী কৰোঁ, যাতে উচিত বিচাৰ দেয় চৰকাৰে। আচ্ছা, হাবিজা খাতুনৰ বিয়া ক'ত হৈছিল? হাবিজা খাতুনৰ বিয়া হৈছিল খোলাবান্ধা খামখেলি চৰ বুলি। 5 বছৰমান হ'ল। হোৱাৰ পিছত মানে আমি মাজে মাজে শুনি থাকোঁ এই যৌতুক লৈয়ে খালি কেলেংকাৰ। মাজে মাজে বিচাৰো হৈ থাকে, মানে মাৰধৰো কৰি থাকে, বাপ মাকৰ ঘৰলৈ আহি থাকে। তাহাঁতৰ ভাইসকল বা আৰু বাপসকল মানে মিলামিলিৰ মাজত মানে আৰু পঠাই থাকে। বোৱাৰীগৰাকীৰ নাম কি আছিল? বোৱাৰী কোনো নাম মিছ হাবিজা খাতুন। তাৰ স্বামীৰ নাম? তার স্বামীর নাম সমেশ আলী। স্বামীয়ে হত্যা কৰিলে পত্নীক? স্বামীয়েই হত্যা কৰিছে। হত্যা কৰি খানা সেই সমেশ উদ্দিনে আৰু মিছা এখন সেই নিজে নিজে অনুভৱ কৰি নাটক সাজাইছে। নাটক সাজাই খানা মানে সি দুপৰীয়া আৰু কৈ আছে যে সি নিজে নিজে নিশ্চয় ফাঁচি লৈছে। কিন্তু আমি জনামতে বা আমি চাওয়া মতে সি নিজে নিজে ফাঁসি লোৱা নাই আর নিজে আত্মহত্যা করা নাই। সি নিজে মারিছে। আর মোর ব্যক্তিগত সন্দেহ আছে তার লগত আৰু মানুহ থাকিব পাৰে। তাৰমানে ক'ব বিচাৰে যে নিজ স্বামীয়ে পৰিকল্পিতভাৱে তাক হত্যা কৰিছে, আত্মহত্যাৰ গাত দিব চেষ্টা কৰিছে। ল'ৰাও এটা আছে, বয়স 5 মাহ হৈছে। আমি যাই খানা নিজে এতিয়া আমার উচিত বিচার লাগে আর উচিত ন্যায় লাগে। হাবিজা খাতুনৰ জানাজা সম্পন্ন হ'ল। আচলতে কি হৈছিল ঘটনাটো? হাবিজা খাতুনৰ আচলতে আজি 5 বছৰ ধৰি বিয়া হৈছে। বিয়া হোৱাৰ পিছৰে পৰাই মোটামুটি যৌতুকৰ নামত মাজে সময়ে অত্যাচাৰ চলি থাকে। যোৱাকালি আচলতে পৰিকল্পিতভাৱে সিহঁতে মাৰি ফাঁচিত ৰছীত জ্বলাই থৈছে। ফাঁচিৰ নামত দিছে আৰু ফাঁচি দি মৰা বুলি কৈছে, কিন্তু আচলতে পৰিকল্পিতভাৱে সিহঁতে মাৰিছে। কোনে কোনে হত্যা কৰিলে? হত্যা কৰাটো তাৰ স্বামীয়ে হত্যা কৰিছে, সমেশ আলী। সমেশ আলী হত্যা কৰিবলৈ? সমেশ আলী হত্যা কৰিছে। কিবা পাৰিবাৰিক কন্দল আছে নেকি ঘৰত? পাৰিবাৰিক কন্দল বিষয়ে আমি জানামতে মাজে মাজে যে যৌতুকৰ নামতে আৰু অত্যাচাৰ কৰিছে। আৰু আমি শুনামতে ল'ৰাটোৰ চৰিত্ৰৰ বিষয়ে অলপ বেয়া আছে। মৰিলে মৃত্যু হ'ল কোন বোৱাৰীজনৰ? নাম কি নাম আছিল? হাবিজা খাতুন। হাবিজা খাতুন। কেইদিন ধৰি মৃত্যু হৈছে? মৃত্যু হোৱাটো আমি কালি দুপৰীয়া খবৰ পাইছোঁ, কিন্তু ডাক্তৰে কোৱা মতে কালি ৰাতিত মৃত্যু হোৱা বুলি কৈছে। গতিকে মৰণোত্তৰ পৰীক্ষা কৰিছে নে নাই? পৰীক্ষা কৰিছে। ক'ত লৈ গৈছে? বৰপেটাত। ৰিপৰ্ট পাইছে নে নাই? ৰিপৰ্টটো দিয়া নাই। ডাক্তৰে মৌখিকভাৱে কৈছে কথাটো যে এইটো কালি দুপৰীয়াৰ মৰা নহয়, কালি ৰাতিৰ মৰা সেইটো সেনেকৈ কৈছে। তেনেহ'লে আপোনালোকৰ সন্দেহ পৰিকল্পিতভাৱে মাৰিছে।